নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি কৃষকসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ আপডেটৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ আপডেট হ'ল অৰুণোদয় আঁচনিলৈ। তো যিসকল মানুহে অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিছে সেইসকল মানুহৰ ভিতৰত এইবোৰ মানুহে নাপাব অৰুণোদয় 3.0 আঁচনি 1250কৈ টকা। তো কোনবোৰ মানুহে নাপাব আপোনালোকক বিস্তাৰিত জনাই দিছোঁ। তো যিসকল মানুহে অসমৰ স্থায়ী বাসিন্দা নহয়, লগতে যিসকল মানুহে অসমত বৰ্তমানে বসবাস নকৰে সেইসকল মানুহে অৰুণোদয় 3.0 আঁচনি টকা নাপাব পাৰে। লগতে যিসকল মানুহৰ ৰেচন কাৰ্ড নাই যদি অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছে সেই ক্ষেত্ৰতো অৰুণোদয় 3.0 আঁচনিৰ 1250কৈ টকা নাপাব পাৰে। তাৰপিছত কৈছে যিসমূহ মানুহৰ বছৰেকীয়া আয় 2 লাখ টকাতকৈ অধিক সেইসকল মানুহে অৰুণোদয় 3.0 আঁচনি টকা নাপাব। লগতে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰা হিতাধিকাৰীসকলৰ থাকিব লাগিব এখনকৈ বেংক একাউণ্ট। তো যিসকল মানুহৰ বেংক একাউণ্ট নাই সেইসকল মানুহেও অৰুণোদয় 3.0 আঁচনি টকা নাপাব। তাৰপিছত কৈছে যিসমূহ বিধৱা অবিবাহিত মহিলা, বিবাহ বিচ্ছেদিত মহিলা আবেদন কৰিছে সেইসকল মহিলাই কিন্তু নিঃসন্দেহে অৰুণোদয় 3.0 আঁচনি 1250কৈ টকা লাভ কৰিব। তাৰপিছত কৈছে অৱসৰপ্ৰাপ্ত চৰকাৰী বিষয়া বা চৰকাৰী চাকৰি কৰা সকলৰ পৰিয়ালৰ কোনো সদস্যই যদি আবেদন কৰিছে সেই ক্ষেত্ৰতো নাপাব অৰুণোদয় 3.0 আঁচনিৰ টকা। তো আপোনালোকৰ ঘৰত যদি 4চকীয়া বাহন থাকে, 4চকীয়া বাহন থকা সকলেও অৰুণোদয় 3.0 আঁচনি টকা নাপাব। লগতে ইনকাম টেক্স পে' কৰা পৰিয়ালসকলেও অৰুণোদয় 3.0 আঁচনি টকা নাপাব। এইবোৰ মানুহে যদি অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিছে তেন্তে অৰুণোদয় 3.0 আঁচনি টকা নাপাব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ আপডেট। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ আপডেট হ'ল প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনিলৈ। তো যিসকল কৃষকে বৰ্তমানে মাটিমাহৰ খেতি কৰিছে সেইসকল কৃষকে যদি নিজৰ খেতিৰ দ্বাৰা প্ৰাকৃতিক দুৰ্যোগৰ ফলত হোৱা ক্ষয় ক্ষতিৰ ক্ষতিপূৰণ নেক্সটত পাব বিচাৰে তেন্তে অতি সোনকালে অহা 15 ছেপ্টেম্বৰ তাৰিখৰ পূৰ্বে কৰি লওক প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা আঁচনিত আবেদন, কিয়নো 15 ছেপ্টেম্বৰ আবেদনৰ অন্তিম দিন। তো ধন্যবাদ।